এটা কথাই কৈছোঁ, মহানন্দ সরকার যদি বিজেপি এজেপির ক্যান্ডিডেট হলে হয় এইখিনি নথিতেই বৈধতা পালেহেঁতেন। মনোনয়ন পত্ৰ দিয়াৰ পিছৰে পৰা সমগ্ৰ পাকাবেতবাৰী বিধানসভা সমষ্টিত মানুহৰ মাজত কেৱল এটাই চিন্তা যে কেতিয়া 9 এপ্ৰিল তাৰিখ আহিব আৰু সিদিনা আমি ভোট কেন্দ্ৰত গৈ কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন হাতৰ ছবিত ভোট দিম। সমগ্ৰ পাকাবেতবাৰী বিধানসভা সমষ্টি কংগ্ৰেছ হৈ গৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যেদিনা মোক টিকেট ঘোষণা কৰিছিল তাৰ পিছদিনাই মই সমষ্টিলৈ প্ৰৱেশ কৰিছিলোঁ। সিদিনাৰ পৰা ৰাইজৰ মাজত যিখিনি উৎসাহ উদ্দীপনা দেখা পাইছোঁ, আজিৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তলৈকে ৰাইজে যি ধৰণে মোক মৰম আৰু আশীৰ্বাদ দিছে, তাৰ পৰা এটা কথা স্পষ্ট যে এইবাৰ পাকাবেতবাৰীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কমেও 1 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত হ'ম। ৰাইজ ওলাই আহিছে সদল বলে। এই যে আজি আপোনালোকে আহিছে দেখিছে মিটিং, কোনো আমাৰ আনুষ্ঠানিকভাৱে প্ৰচাৰ কৰা মিটিং নহয়, মুখে মুখে প্ৰচাৰ যে বিধায়কজন ইয়াত আহিব। আৰু মই আহি মিটিংখনত মাত্ৰ 20-25 মিনিটহে দিবলৈ পাইছোঁ। 2 ঘণ্টা ধৰি বহি আছে। গতিকে চাৰিওপিনে ৰাস্তা ঘাটে হাটে বজাৰে মানুহৰ ঘৰে এটাই আলোচনা, পাকাবেতবাৰীত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক ভোট দিব লাগিব। মানুহৰ মাজত এটাই কথা, দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ এজিপি বিজেপি চৰকাৰখনক বিদায় দি কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰিব লাগে। এই কথাখিনি ভাবি চিন্তি মানুহে কংগ্ৰেছক ভোট দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। চাওক, আমাৰ প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি ইলেকশ্যন খেলি আছোঁ। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব আৰু সেই চৰকাৰত আমাৰ হাইকমাণ্ডে যাক যাক পচন্দ কৰে বা যাক যাক যোগ্য বুলি ভাবে, গৌৰৱ গগৈ ডাঙৰীয়াৰ টীমত সেইসকল থাকিব। গতিকে তাতে যদি হাইকমাণ্ডৰ যোগ্যতাৰ তালিকাত পচন্দৰ তালিকাত জাকিৰ হুছেইন শিকদাৰৰ নাম আহে, আমাৰ কাৰণে ভাল খবৰ। চাওক, আজিৰ তাৰিখত ফেক্টৰ শব্দটোত ইয়াত প্ৰযোজ্য নহয়। আপুনি যিটো ফেক্টৰ বুলি কৈছে যে মোৰ কাৰণে কোন ফেক্টৰ হ'ব, ফেক্টৰ শব্দৰ প্ৰযোজ্য তেতিয়াই হয় যেতিয়া নেক টু নেক একেবাৰে ওচৰা ওচৰি যেতিয়া কণ্টেষ্ট হয়। পাকাবেতবাৰীতো ওচৰা ওচৰি কণ্টেষ্টেই নহয়। আৰু যি দুজন প্ৰাৰ্থীৰ কথা আপোনালোকে কৈ আছে, UDF দল আৰু AJP দলৰ, আগতেও তেখেতসকলৰ লগত মই ইলেকশ্যন খেলিছোঁ সৰুক্ষেত্ৰী সমষ্টিত। সৰুক্ষেত্ৰীবাসীয়ে 2016 আৰু 2021 এইসকল প্ৰাৰ্থীতকৈ মোক যোগ্য বুলি ভাবি বেছিকৈ ভোট প্ৰদান কৰি জয়যুক্ত কৰিছে। আৰু এইবাৰো পাকাবেতবাৰীত সন্মানীয় প্ৰাৰ্থীসকলৰ লগত মই ইলেকশ্যন খেলি আছোঁ। পাকাবেতবাৰীৰ ৰাইজে নিশ্চিতভাৱে জাকিৰ হুছেইন শিকদাৰ কংগ্ৰেছ দলক বহু আগত ৰাখিব। আজি যোগদান কাৰ্যসূচী আপোনালোকে দেখিলে, সকলোৱে সদল বলে আহি যোগদান কৰিলে। এইকেইটা দিন দিনে ৰাতিয়ে দুপৰ নিশালৈ ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হয়, আমি সকলোকে যোগদান কৰাই আছোঁ। এইবাৰৰ অলপ ব্যতিক্ৰম মই দেখা পাইছোঁ। 16তো মই ইলেকশ্যন খেলিছোঁ, 21তো মই ইলেকশ্যন খেলিছোঁ। আগৰ ইলেকশ্যনবিলাক কাৰোবাৰ লগত এক্টিভভাৱে লাগি আছিলোঁ। এইবাৰ অলপ ব্যতিক্ৰম বেছিকৈ দেখা পাইছোঁ। যোগদান কৰিবলৈ আমাক মানুহে ফোন টোন কৰি উপযচি যায় যে আমি কংগ্ৰেছ দলত যোগদান কৰিম, আমাক কংগ্ৰেছ দলক আপোনালোকে যোগদান কৰাই দিয়ক। মই বহু সময় দিব পৰা নাই। গতিকে যিসকলে যোগদান কৰিছে আপোনালোকৰ জৰিয়তে সকলোকে মই আমাৰ দললৈ স্বাগতম জনাইছোঁ। আৰু সমগ্ৰ অসমত বৰ্তমান এটা কথাই, বিজেপি চৰকাৰখনক পৰিৱৰ্তন কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক পৰিৱৰ্তন কৰিব লাগে। সমগ্ৰ অসমত আজিৰ দিনটো, কালিৰ দিন, আজিৰ দিন এটা কথাই চলি আছে, জুবিন গাৰ্গে ন্যায় পাবনে নাই। অসমীয়া জাতিয়ে বিশ্বাস কৰে, অসমীয়া জাতিয়ে ভাবিবলৈ বাধ্য হৈছে এই বিজেপি চৰকাৰৰ দিনত জুবিন গাৰ্গে ন্যায় নাপায়। যাৰ কাৰণে ৰাইজে কংগ্ৰেছক আশীৰ্বাদ দিছে, কংগ্ৰেছে চৰকাৰ গঠন কৰিব। কংগ্ৰেছ দলে জুবিন গাৰ্গৰ হত্যাকাৰীসকলক উপযুক্ত শাস্তি দিব আৰু জুবিন গাৰ্গে ন্যায় পাব। চাওক, আমাৰ দলৰ শীৰ্ষ নেতৃত্ব অসমলৈ আহিব। ইতিমধ্যে ষ্টাৰ কেম্পেইনৰ এখন তালিকা ওলাইছে। গতিকে দলে ঠিক কৰিব। আমাৰ কংগ্ৰেছৰ নেতাকৰ্মীসকলেতো আমাৰ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীকে প্ৰমুখ কৰি সকলোকে বিচাৰি আছে যে আমাৰ মাজলৈ আহক। সকলোৱে বিচাৰে, কিন্তু আমাৰ দলে হাইকমাণ্ডে ঠিক কৰিব কোনজন নেতাক ক'ত মিটিং কৰিবলৈ দিব। গতিকে আমি আশা কৰিছোঁ আমাৰ ফালৰ পৰা আমি
আমাৰ হাইকমাণ্ডক জনাইছোঁ যে আমাৰ জ্যেষ্ঠ নেতৃবৰ্গক আমাৰ সমষ্টিলৈ পঠাব লাগে, এখন মিটিং কৰিব লাগে বা দুখন মিটিং কৰিব লাগে। নিশ্চিতভাৱে অহা মানে ফাৰ্ষ্ট উইক, এপ্ৰিলৰ ফাৰ্ষ্ট উইকত কোনোবা এটা ডেটত আমাৰ ইয়াতে আমাৰ দলৰ শীৰ্ষ নেতৃত্বৰ কোনোবা এজন আহি মিটিং এখন কৰিব, ৰাইজক সম্বোধন কৰিব, ৰাইজৰ পৰা ভোট বিচাৰিব, আশীৰ্বাদ বিচাৰিব। চাওক, এই কথাটো আপোনাৰ ঠিক নহয়। আপুনি যিটো কথা কৈছে তাৰ লগত মই একমত নহয়। বৰপেটাৰ প্ৰাৰ্থী মহানন্দ চৰকাৰ ডাঙৰীয়াৰ নমিনেশ্যন কেঞ্চেল হৈছে, ৰিজেক্ট হৈছে। এই মহানন্দ চৰকাৰ ডাঙৰীয়াই যিখিনি নথি পত্ৰ মনোনয়নৰ নামত জমা দিছে ৰিটাৰ্ণিং অফিচাৰৰ তাত, যদি মহানন্দ চৰকাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নহয় বিজেপি বা এজিপি দলৰ প্ৰাৰ্থী হৈ এইখিনি নথি দিলেহেঁতেন আজি বৈধতা পালেহেঁতেন। নিৰ্বাচন আয়োগ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে, আপোনালোকে জানে। গতিকে তাত আৰু ক'বলগীয়া একো নাই। নিশ্চিতভাৱে 2 দিনত কি কাৰণত কি ষড়যন্ত্ৰ তাত লুকাই আছে তাৰ কথাখিনি আপোনালোকে জানিব পাৰিব। মহানন্দ চৰকাৰে কিন্তু ছ'চিয়েল মিডিয়াত লিখিছে যে মই বলিৰ কথা হ'ব। নিৰ্বাচন আয়োগৰ বলিৰ কথা হৈছে। এজিপিৰ প্ৰাৰ্থীগৰাকীয়ে ভয় খাইছে। তেখেতে নিজৰ পাৱাৰ ব্যৱহাৰ কৰিছে। অশোক সিংঘাল ডাঙৰীয়াৰ কেনেকৈ বৈধ হ'ল, বিজেপিৰ আৰু বেলেগ বেলেগ যিসকল কেণ্ডিডেটৰ আখোৱা আছিল তেওঁলোকৰ কেনেকৈ বৈধ হ'ল। মহানন্দ চৰকাৰ যে বৰপেটাৰ কেণ্ডিডেট, নমিনেশ্যন দিয়াৰ আগত আপোনালোকে সাংবাদিক বন্ধুসকলে জানেনে নাই? সমগ্ৰ চেনেলেতো প্ৰচাৰ কৰিছে, অসমৰ সামাজিক মাধ্যম মানুহে জানে বৰপেটা এছিৰ কেণ্ডিডেট মহানন্দ চৰকাৰ। ফৰ্ম দিছে, নিৰ্বাচন আয়োগৰ যিটো নিয়ম, আমাৰ এবি ফৰ্ম চিফ ইলেক্ট্ৰেল অফিচাৰ যিজন থাকে ষ্টেটৰ, তেখেতক আমাৰ পাৰ্টিৰ ফালৰ পৰা জমা দিয়া হৈছে। গতিকে তেখেতসকলে কৈছে যে তেওঁ যে কেণ্ডিডেট আমাৰ দলৰ ফালৰ পৰা জনোৱা নাই বা এটা নথিত গণ্ডগোল আছে। কিন্তু তেওঁলোকেতো জানে এই কথাবিলাক। মই এটা কথাই কৈছোঁ, মহানন্দ চৰকাৰ যদি বিজেপি এজিপিৰ কেণ্ডিডেট হ'লে হয় এইখিনি নথিতেই বৈধতা পালেহেঁতেন।